নগাৰ আগ্ৰাসনক লৈ অশান্ত অসম নাগালেণ্ড। কেতিয়া এই সমস্যাৰ পৰা মুক্তি পাব ৰাইজে? ন কৌশলেৰে অসমৰ মাটি দখল কৰি আহিছে নগাই। এইবাৰ পকী গেট নিৰ্মাণ কৰিলে নগাই। অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন। ইয়াকে লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। অসম নাগালেণ্ড সীমান্তৰ মাজগাঁও পঞ্চায়তত ৰাইজে কৰিলে তীব্ৰ প্ৰতিবাদ। অসম নাগালেণ্ড সীমান্তত পূৰ্বৰে পৰা নগাৰ আগ্ৰাসন প্ৰতিফলিত হৈ আছে। বিভিন্ন সময়ত বিভিন্ন ন কৌশলে অসমৰ মাটি দখলৰ বাবে চেষ্টা কৰি আহিছে নগাই। অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলাৰ চুঙাজানৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত নৱমিলনপুৰ আৰু ২ নং শান্তিপুৰ দুখন গাঁৱলৈ সোমোৱা ৰাস্তাতে নগাই দিলে পকী গেট। শাখাভি নামেৰে নামাকৰণ কৰি জিলা নিউলেণ্ড বুলি পকী গেট স্থাপন কৰিলে নগাই। ইয়াকে লৈ নৱমিলনপুৰ আৰু মহিমা গাঁৱৰ লগতে চুঙাজানৰ দাঁতি কাষৰীয়া ৰাইজে উক্ত গেটখন তাৰ পৰা আঁতৰাবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ সমান্তৰালভাৱে চৰকাৰ প্ৰশাসনৰ অকমন্যতাৰ সুবিধা লৈ পূৰ্বৰ পৰা 12 ঘৰ নগালোকে বাস কৰি আছে উক্ত স্থানত। এতিয়া গোটেই গজালি মেলি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰিবলৈ এনেদৰে স্থাপন কৰি পকী গেট। চৰকাৰে উক্ত বিষয়সমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। উক্ত প্ৰতিবাদী স্থানত উপস্থিত হয় সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকনৰ লগতে সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰৰ উপস্থিত প্ৰতিবাদী ৰাইজে সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশক স্মাৰক পত্ৰ প্ৰদান কৰে। মই সীমান্তৱৰ্তী ৰাইজ। আজি আমি ইয়াত উপস্থিত হোৱাৰ কাৰণ হৈছে নগাই আমাৰ একেবাৰে ডাঠিতে মানে এখন গেট বনাইছে, তাত নিউ নাগালেণ্ড ডিষ্ট্ৰিক্ট বুলি লিখিছে। আমি এইটো মানে কোনো পধ্যে মানে আমি মানি ল'ব নোৱাৰোঁ, কাৰণ নিউ মানে নাগালেণ্ড ডিষ্ট্ৰিক্ট কোনো পধ্যে হ'ব নোৱাৰে। যিহেতু আমি অতদিনৰ পৰা বা জন্মৰ পৰাই মই মানে আগৰ পৰাই হ'লেও গোলাঘাট ডিষ্ট্ৰিক্ট আমি লিখি আহিছোঁ। আমি তাৰমানে সিহঁতৰ গেটৰ তলেদি নিউ মানে নাগালেণ্ড ডিষ্ট্ৰিক্টৰ তলেদি কেনেকৈ যাম কওক? সেইকাৰণে আমি সকলো ৰাইজ ইয়াত একত্ৰিত হৈছোঁ, সকলো সজাগ হৈছোঁ আৰু আমি এই দাবী চলাই আহিছোঁ। আৰু ইমান দিন মানে নগাৰ ইটো সিটোকে আমি অত্যাচাৰ মানি ল'ব নোৱাৰোঁ। কেতিয়াবা দোকানে পোহৰে য'তেই হ'লেও নগা হুলস্থুল নিগুটি হৈ থাকে। আৰু যোন হ'লেও মই বৰ্তমান বিজেপি চৰকাৰ, আমাৰ বিজেপি চৰকাৰ বিধায়ক ডাঙৰীয়ালৈও মই আহ্বান জনাইছোঁ, এই মাটি সমস্যা যাতে আমাৰ সমাধান কৰি দিয়ক। আগতেও এতিয়া কংগ্ৰেছৰ বিজেপি যোন হ'লেও মই কোনো মানে কিবা হেৰিলৈ কোৱা নাই, দলীয় হৈ কোৱা নাই, মানে নিৰ্দলীয় হৈ পেলাই কৈছোঁ। যোন চৰকাৰ আহিলেও আমাক মানে এই সমস্যা সমাধান কৰি দিব লাগে, কৰি দিব নোৱাৰালৈকে আমি ইয়াত মানে প্ৰতিবাদ চলি থাকিম। জয় আই অসম, আমাৰ এই দাবী চলিবই আৰু চলিয়ে থাকিব, হয় নাই? চাওক, আচলতে এটা আমাৰ অসম নাগালেণ্ড সীমান্তৰ সীমা সমস্যা এটা দীৰ্ঘদিনীয়া সীমা সমস্যা, আৰু যি সমস্যাই আচলতে এটা চূড়ান্ত ৰূপ পাইছেগৈ ইতিমধ্যে আপোনালোকে জানে। আজি 1-1.5 মাহৰ আগত নগাই আহি পেলানি আচলতে প্ৰায় 95টাকৈ পৰিয়াল আমাৰ ঘৰ জুই জ্বলাই দিছিলে। তাৰ পৰৱৰ্তী সময়ত দেখিছে চুঙাজান নাওজানৰ সোঁমাজত নগাই আহি পেলাই ইয়াত এখন গেট স্থাপন কৰিছে, যিখন গেটৰ যোগেদি আমাৰ চুঙাজান এলেকাটো আচলতে নিউলেণ্ড আৰু নাগালেণ্ড ডিষ্ট্ৰিক্ট আচলতে বনাবৰ কাৰণে নগাই প্ৰয়াস কৰি আছে। গতিকে আমি আচলতে বিজেপি চৰকাৰখনক বাৰম্বাৰ আমি স্মাৰক পত্ৰ দি অহাৰ পাছতো আজিলৈকে আচলতে ডাবল ইঞ্জিন চৰকাৰ হৈ থকাৰ পাছতো নাগালেণ্ডতো বিজেপি চৰকাৰ হোৱাৰ পাছতো কিন্তু এই সীমা সমস্যা আৰু লগতে আমাৰ এই খিলঞ্জীয়া ৰাইজক আচলতে সৰুপথাৰ সমজিলা খিলঞ্জীয়াবাসী ৰাইজক, সীমান্তবাসী ৰাইজক লালিপপ দিয়া হয় এই বিজেপি চৰকাৰখনক আমি এটা কথা ইয়াৰ পৰা হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে আগন্তুক ইলেকশ্যন আহি আছে। আপোনালোকে বাৰে বাৰে আহি আমাৰ সীমান্তবাসী ৰাইজক যি ভূমিৰ পট্টা প্ৰদান কৰা যি আস্থা দি আহিছে আৰু সীমা সমস্যা সমাধান কৰিম বুলি আচলতে যি আস্থা দি আহিছে, যদি এই বিজেপি চৰকাৰখনে ইলেকশ্যনৰ আগত যদি আমাৰ সীমা সমস্যা সমাধান নকৰে, ভূমিৰ পট্টা যদি প্ৰদান নকৰে, আগন্তুক আমি ইয়াত চুঙাজানবাসী ৰাইজে আমি ইয়াত এটা বিকল্প ৰাস্তা ল'বলৈ আৰু বাধ্য হ'ম। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজক, যে আমাৰ সীমান্ত অঞ্চলত আচলতে প্ৰত্যেকখন চৰকাৰৰ দিনত আমি যিসমূহ বিধায়ক ইয়াৰ পৰা নিৰ্বাচন কৰোঁ সীমান্তবাসী অঞ্চলৰ পৰা, এই বিধায়কসকলে আচলতে বিধানসভাত গৈ নিমাতী কইনাৰ ৰূপ লৈ পেলাই আমাৰ সীমান্তবাসী ৰাইজক ভোটৰ সময়ত যি এটা আস্থা দি থৈ যায় যে আমি খিলঞ্জীয়া ৰাইজক ভূমি পট্টা প্ৰদান কৰিম, সীমা সমস্যা সমাধান কৰিম। গতিকে আজিলৈকে কোনো এজন বিধায়কে কিন্তু সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতে হওক বা
ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক বিধানসভাত কিন্তু মাত মতা আমি দেখা পোৱা নগ'ল। গতিকে আমি সীমান্তবাসী ৰাইজে আজি সংকল্প লৈছোঁ, আমি ইয়াৰ যদি আগন্তুক যদি বিধানসভা ইলেকশ্যনৰ আগত যদি এই খিলঞ্জীয়া ৰাইজক ভূমিৰ পট্টা প্ৰদান কৰাৰ বিষয়ত যদি এটা আস্থা প্ৰদান নকৰে, সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যদি নাগালেণ্ড চৰকাৰৰ লগত যদি ত্ৰিভাষিক বৈঠক বহি ইয়াৰ সমাধান সূত্ৰ উলিয়াবৰ কাৰণে যদি ব্যৱস্থা হাতত গ্ৰহণ নকৰে, তেতিয়া আমি সীমান্তবাসী ৰাইজে কিন্তু এটা বিকল্প ৰাস্তা বাচিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। আমাৰ চুঙাজান মাজগাঁও পঞ্চায়ত আৰু পাণজান পঞ্চায়তৰ অন্তৰ্গত এই নগাই মানে এখন গেট বনাইছে। ইয়াতে গেটখনত নিউলেণ্ড ডিষ্ট্ৰিক্ট নাম দি অসমৰ মাটিত এনেদৰে আমি অস্বীকাৰ কৰিছোঁ যে ভৱিষ্যতৰ দিনত তেওঁলোকে আৰু প্ৰত্যেক দিনাই মানে তেওঁলোকে কি কৰে, আগ্ৰাসনৰ মনোভাৱী লৈ অসমৰ মাটি কেনেকৈ দখল কৰিব পাৰোঁ সেই চেষ্টা চলাই আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ড চৰকাৰ মানে তিনিও বিজেপি চৰকাৰ আছে। এই বিজেপি চৰকাৰে আমাৰ অসমৰ অসমীয়া হৈ তেওঁলোকে অসমৰ মানুহৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে কিন্তু মাত নামাতে। নগাৰ পক্ষপাতী হৈ CRPF বাহিনীয়ে বিভিন্ন সময়ত নগাৰ বিৰুদ্ধে মাত মাতি আহিছে। যদি অসমীয়াই কিবা ক'বলৈ যোৱা যায়, অসমীয়াকেইটাক কিন্তু তেওঁলোকে দাবী ধমকি দি পঠিয়াই দিয়ে। আৰু গেটখন অতি শীঘ্ৰে আমাৰ ইয়াৰ পৰা মানে আমি উঠাই নিয়াটো কামনা কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।